পবিত্ৰ আত্মাৰ গুৰুত্বপূৰ্ণ কামটো কি? নমস্কাৰ, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। বাইবেল অধ্যয়নৰ এই ধাৰাবাহিক অসমীয়া অনুষ্ঠানটো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। ইয়াত অসমীয়া ভাষাৰে গোটেইখন বাইবেলৰ অধ্যয়ন আগবঢ়োৱা হ'ব। মাজে মাজে পুৰণি নিয়ম আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক লৈ পুস্তকখনৰ প্ৰতিটো পদ পঢ়ি তাৰ ওপৰত সহজ সৰলভাৱে ব্যাখ্যা আগবঢ়োৱা হ'ব। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ লাভ কৰিব পাৰিব। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এইটো এটা উপযোগী অনুষ্ঠান হওক, এই আমাৰ কামনা। প্ৰিয় দৰ্শক, আমাৰ আগৰটো অনুষ্ঠান যদি আপুনি চাইছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি আগৰ অনুষ্ঠানত বাইবেলৰ নতুন নিয়ম খণ্ডৰ কলচীয়াবিলাকৰ প্ৰতিপত্ৰ নামৰ পুস্তকখনৰ 1 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই কলচীয়া পুস্তকখনৰ 1 নম্বৰ অধ্যায়ৰ 3 পৰা আৰু 8 নম্বৰ পদৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। এই কলচীয়া পত্ৰখনৰ লেখক হৈছে পাচনি পৌল। পাচনি পৌলে ৰোমত কাৰাগাৰত থকাৰ সময়ত এই পত্ৰখন কলচীত থকা মণ্ডলীলৈ লিখিছিল। কলচীয়া পত্ৰত মনোযোগ দিয়া হৈছে মণ্ডলীৰ মূৰ অৰ্থাৎ খ্ৰীষ্টৰ প্ৰতি। শৰীৰটো গৌণ, খ্ৰীষ্টহে মূল কথা। খ্ৰীষ্ট হৈছে ঈশ্বৰৰ পূৰ্ণতা। পাচনি পৌলে কলচীয়াত থকা পবিত্ৰ আৰু খ্ৰীষ্টত বিশ্বাসী ভাইবিলাকৰ সমীপলৈ বুলি উল্লেখ কৰিছে। আমি কৰা কিবা কামৰ বাবে আমি পবিত্ৰ নহয়, আমাক খ্ৰীষ্টত বিশ্বাস কৰাৰ বাবেহে পবিত্ৰ বুলি কোৱা হৈছে। পবিত্ৰ লোক মানে ঈশ্বৰৰ বাবে পৃথক কৰা। খ্ৰীষ্টত বিশ্বাস কৰা লোকসকলক ঈশ্বৰৰ বাবে পৃথকে ৰখা হৈছে। ইয়াত পাচনি পৌলে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে অনুগ্ৰহৰ তৃত্বক সংযোগ কৰিছে। প্ৰথমটো হৈছে বিশ্বাস, ই বুজায় আমাৰ অতীতক। দ্বিতীয়টো হৈছে প্ৰেম, ই আমাৰ বৰ্তমানৰ সৈতে জড়িত। আৰু তৃতীয়তে আশা, যিটো আমাৰ ভৱিষ্যতৰ সৈতে জড়িত। ঈশ্বৰৰ প্ৰতি এই বিশ্বাসীসকলৰ বিশ্বাস আছিল। বিশ্বাস ঐতিহাসিক তথ্যৰ ওপৰত নিৰ্ভৰশীল, ই অতীতৰ ওপৰত ভিত্তি কৰি হয়। তেওঁলোকে যি শুভবাৰ্তাৰ সত্য বাক্য শুনিছিল, তেওঁলোকৰ বিশ্বাস তাৰ ওপৰত আধাৰিত হৈছিল। শুভবাৰ্তাৰ বিষয়বস্তু ঈশ্বৰৰ অনুগ্ৰহৰ শুভবাৰ্তাৰ সৈতে জড়িত মহান সত্যসমূহ ইয়াৰ অন্তৰ্গত। আমাৰ বিশ্বাস ঐতিহাসিক তথ্যৰ ওপৰত প্ৰতিষ্ঠিত। সকলো পবিত্ৰ লোকৰ প্ৰতি তেওঁলোকৰ প্ৰেম আছিল। বিশ্বাস অতীতৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে, কিন্তু প্ৰেম বৰ্তমানৰ বাবে। খ্ৰীষ্টীয় বিশ্বাসীসকলে ইজনে সিজনক ভাল পায় নে নাপায় সেইটো চাবলৈ সকলোৱে বিচাৰে। ঈশ্বৰৰ প্ৰতি কলচীয়া বিশ্বাসীসকলৰ সুস্থ বিশ্বাস আছিল। তেওঁলোকৰ বিশ্বাস মৌলিক আছিল আৰু ভাইসকলৰ প্ৰতিও তেওঁলোকৰ প্ৰেম আছিল। আৰু পৌলে কৈছে যে তেওঁলোকৰ ভৱিষ্যতৰ আশা আছিল। আমি খ্ৰীষ্টৰ আগমনৰ বাবে অপেক্ষা কৰিব লাগে। আমি তেওঁৰ আবিৰ্ভাৱক ভাল পাব লাগে। সেয়ে আমাৰ আশা। কথাবোৰ অধিক বহলাই জানিবৰ বাবে আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগুৱাই যাওঁ। প্ৰিয় শ্ৰোতা, পোনছাতে আমি কলচীয়াৰ 1 অধ্যায় 3 আৰু 4 পদ দুটা পাঠ কৰিছো। শুনক। তোমালোকৰ নিমিত্তে সৰগত সাঁচি থোৱা যি আশাধনৰ বিষয়ে তোমালোকৰ মাজত উপস্থিত হোৱা শুভবাৰ্তাৰূপ সত্যতাৰ বাক্যত শুনিলা, সেই আশাধনৰ দ্বাৰাই সকলো পবিত্ৰ লোকলৈ তোমালোকৰ যি প্ৰেম আৰু খ্ৰীষ্ট যীশুত তোমালোকৰ যি বিশ্বাস তাকে আমি শুনিলো। প্ৰিয় শ্ৰোতা, পৃথিৱীৰ বেলেগ বেলেগ ভাষা আৰু সেই ভাষাসমূহৰ বাক্য গাঁথনিৰ নিয়মবোৰো বেলেগ বেলেগ হোৱাৰ কাৰণে কেতিয়াবা এটা ভাষাত পদ এটা এঠাইত আৰু আন এটা ভাষাত সেই একেটা পদ আন বেলেগ এঠাইত পোৱা যায়। কলচীয়া 1 অধ্যায় 3 পদৰ পৰা 5 পদ কেইটাৰ ক্ষেত্ৰতো আমাৰ অসমীয়া বাইবেলখনৰ সৈতে আৰু ইংৰাজী বাইবেলখনৰ মিল নাই। ইংৰাজীৰ 3 পদৰ কথাখিনি আমাৰ অসমীয়া বাইবেলৰ
5 পদতহে আছে। সেইদৰে ইংৰাজীৰ 4 আৰু 5 পদৰ কথাখিনি আমাৰ অসমীয়া বাইবেলৰ 3 আৰু 4 পদতেই আছে। সেয়ে আমি 3 আৰু 4 পদ দুটা পাঠ কৰিলোঁ। এই পদ দুটাত পৌলে 3টা বিষয় উল্লেখ কৰি এইকেইটা যে ঈশ্বৰৰ অনুগ্ৰহ দান তাক দেখুৱাইছে। এই বিষয়টোক আমি ঈশ্বৰৰ অনুগ্ৰহৰ তৃত্ব বুলিব পাৰোঁ। এই স্বৰ্গীয় অনুগ্ৰহ 3টা বিশ্বাসকাৰীসকলৰ অতীত, বৰ্তমান আৰু ভৱিষ্যৎ কালৰ ঈশ্বৰৰ অনুগ্ৰহ। যেনে 1 বিশ্বাস, ই হৈছে বিশ্বাসকাৰীসকলৰ অতীত কালৰ অনুগ্ৰহ। 2 প্ৰেম, ই হৈছে বিশ্বাসকাৰীসকলৰ জীৱনৰ বৰ্তমানৰ অনুগ্ৰহ। আৰু 3 হৈছে আশা, ই হৈছে বিশ্বাসকাৰীসকলৰ ভৱিষ্যৎ কালৰ ঈশ্বৰৰ অনুগ্ৰহ। পৌলে এতিয়া বিশ্বাসকাৰীসকলৰ কিছুমান ভাল কথা ক'বলৈ গৈ আছে। এই বিশ্বাসকাৰী খ্ৰীষ্টীয় লোকসকলৰ বিশ্বাস আছিল। মানুহৰ বিশ্বাস বুৰঞ্জীৰ পাতত ৰৈ যায় আৰু অতীতকালে ইয়াৰ ভেটি। ঈশ্বৰৰ বচনৰ সত্যতাৰ যি শুভবাৰ্তা শুনিছিল তাৰ ভিত্তিতেই ই প্ৰতিষ্ঠিত হৈছিল। সত্যতাৰ শুভবাৰ্তা মানে হৈছে ঈশ্বৰৰ অনুগ্ৰহৰ শুভবাৰ্তা বা বাণী। ঈশ্বৰে আমাক ক্ৰছখনলৈ চাবলৈ ক'লে আৰু তেওঁক বিশ্বাস কৰিবলৈ দিলে। কিবা শুনি আপুনি বিশ্বাস কৰিব নোৱাৰালৈকে প্ৰকৃততে আপুনি শুভবাৰ্তা শুনাই নাই। আমি কৰিব লাগিব এনে এটা বিষয় শুভবাৰ্তা, তেনে কথা আজি আমাৰ মাজত নাই। আজিৰ পৰা 2000 বছৰৰ পূৰ্বে ঈশ্বৰৰ পুত্ৰ আমাৰ পৰিত্ৰাতা যীশুখ্ৰীষ্টই আমাৰ বাবে যি কৰিলে সেইটোহে শুভবাৰ্তা। তাকে বাইবেলে এইদৰে কৈছে, হেতেকে শ্ৰৱণৰ দ্বাৰাই বিশ্বাস আৰু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাইহে শ্ৰৱণ হয়। ৰোমিয়া 10:17 পদ। বিশ্বাসটো ৰাতিৰ এন্ধাৰত মৰা জাপ নহয়। ইতিহাসৰ সত্য ঘটনাৰ ওপৰত ই প্ৰতিষ্ঠিত। তাৰ পাছত দ্বিতীয়তে কোৱা হৈছে, সকলো পবিত্ৰ লোকলৈ তোমালোকৰ যি প্ৰেম। বিশ্বাস অতীত ভেটিত প্ৰতিষ্ঠিত, কিন্তু প্ৰেম হৈছে বৰ্তমান কালৰ বস্তু। আমি বৰ গোড়ামীভাৱে আমাৰ খ্ৰীষ্টীয় শিক্ষাত গুৰুত্ব আৰোপ কৰি খ্ৰীষ্টীয় জীৱন ধাৰণ কৰিব পৰাত এহাতে গৌৰৱ অনুভৱ কৰা, কিন্তু একে সময়তে আনহাতে আমাৰ আন ভাইসকলক ক্ৰছত তুলি তুলি বধ কৰিবলৈ সময় বিতোৱা আৰু তেওঁলোকৰ জীৱনত বহুত ভুল দেখি ভীষণভাৱে সমালোচনা কৰাটো এটা মূৰ্খামিৰ বাহিৰে আন একো হ'ব নোৱাৰে। তেওঁলোকে কৰা উচ্চমানৰ খ্ৰীষ্টীয় জীৱন যাপনৰ নিচিনা জীৱন যাপন কৰিব নোৱাৰা আৰু তেওঁলোক যেনেকৈ ঈশ্বৰৰ কাৰণে পৃথক হৈছে তেনেকৈ পৃথক হ'ব নোৱাৰাৰ আন খ্ৰীষ্টীয় লোকসকলক বৰ অৱজ্ঞা আৰু ঘৃণা কৰা বহু মহাধাৰ্মিক লোক আজি আমাৰ মাজত ওলাইছে। কিন্তু জগতখনক আজি তেনে মনোভাৱৰ আচৰণ একেবাৰেই প্ৰয়োজন হোৱা নাই। আজি জগতখনে দেখা পাবলৈ ইচ্ছা কৰিছে এই খ্ৰীষ্টীয় লোক বোলা লোকসকলে ইজনে সিজনক প্ৰেম কৰিব পাৰে নে নোৱাৰে, প্ৰেম কৰে নে নকৰে। কোনোৱে যদি নিজকে এজন খ্ৰীষ্টীয় লোক বুলি গণ্য কৰে কিন্তু একে সময়তে নিজৰে নিচিনা আন হীন ভাইসকলৰ প্ৰতি প্ৰেম প্ৰদৰ্শন কৰিব নোৱাৰে, তেন্তে সেয়া এক স্পষ্ট আৰু চৰম কপটৰ পৰিচয়। আমাৰ ভাইসকলৰ সৈতে কোনো বিষয় বা কথাত যদি কিবা মতানৈক্য থাকে, মতানৈক্যতে থাকিও আমি ইজনে সিজনক প্ৰেম কৰিব পাৰোঁ। আমি তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিব পাৰোঁ। আপোনালোকৰ এই অযোগ্য দাসৰ গুৱাহাটীত এগৰাকী ৰোমান কেথলিক ভাই আছে। শতকৰা 30-40 ভাগ কথাতেই আমি একমত হ'ব নোৱাৰোঁ। মই যেতিয়া ক্ষমাৰ কথা কওঁ তেওঁ পখৰা শৌকাৰ কথাহে কয়। মই যেতিয়া প্ৰাৰ্থনাৰ কথা কওঁ তেতিয়া তেওঁ ধুমধামেৰে কৰা কামৰ কথা কয়। আৰু মই যেতিয়া ঈশ্বৰৰ অনুগ্ৰহৰ কথা কওঁ তেতিয়া তেওঁ সৎকৰ্মৰ কথা কয়। মই যেতিয়া ইফিচিয়া 2:8 আৰু 9 পদৰ কথা কওঁ তেতিয়া তেওঁ কয় জাকুব 2:14 পদৰ পৰা 17 পদৰ কথা। গুৱাহাটীৰ প্ৰধান পথৰ হাজাৰ হাজাৰ হেৰুৱা আত্মাবোৰলৈ চাই যেতিয়া মই বলহীন, শক্তিহীন, সহায়হীন
আৰু সামৰ্থ্যহীন অনুভৱ কৰি চাই ৰওঁ, তেতিয়া তেওঁ পাদপথত খাবলৈ নোপোৱা ডাল দৰিদ্ৰ এজনলৈ খন্তেক লাগি চাই ৰৈ ৰুমালখনেৰে চকুহাল মুচি তেওঁৰ গুৰিলৈ গৈ টকা 10টা হাতত তুলি দি কয়, খাওক বাবা, যাওক, যীশুৰ নাম লৈ অলপ চাহ মিঠাই খাওক। অন্যায়কাৰীৰ অন্যায় সহন কৰি মই যেতিয়া দুখে বেজাৰে ঘূৰি আহোঁ, তেতিয়া তেওঁ কিন্তু অন্যায়কাৰীৰ গালত চৰ এটা সোধাই থৈ আহে। তেওঁ মাষ্টাৰ পাছ আৰু ইফালে মই কেৱল মাতৃকুলনাখন পাছ। তেওঁ ওখ পাখ, সুন্দৰ, সুঠাম, ককেচীয় চেহেৰাৰ, আৰু মই চুটি চাপৰ বুঢ়া ঘোঁৰাৰ নিচিনা মংগোলীয় চেহেৰাৰ। দুজনৰ মাজত কিমান পাৰ্থক্য, কিমান মতানৈক্য! কিন্তু ঈশ্বৰে কৰাত এতিয়াও আমি দুয়োক বৰ ভাল পাওঁ। কেতিয়াবা তেওঁ মোক আৰু কেতিয়াবা মই তেওঁক পাগলৰ নিচিনা বিচাৰি ফুৰোঁ আৰু লগ পালে দুয়ো চিঞৰি উঠোঁ। দুয়োক দোষাৰোপ কৰোঁ বহু দিন লগ নিদিয়াৰ কাৰণে। প্ৰেম, প্ৰিয় শ্ৰোতা, প্ৰেম মৃত্যুৰ সমান, এনেকি প্ৰেম মৃত্যুতকৈও বলৱান। প্ৰেম থাকিলে আমি সকলো চম্ভালি চলিব পাৰিম। আমি সকলোৱে মনত ৰখা উচিত যে ঈশ্বৰৰ অনুগ্ৰহৰ বাবে আমি পৰিত্ৰাণ প্ৰাপ্ত কৰা পাপী। এই পাৰ্থিৱ জীৱনতে আমি কোনো এজনেও সম্পূৰ্ণ সিদ্ধ শুদ্ধ নহম। কলচীয়া মণ্ডলীৰ বিশ্বাসকাৰীসকলৰ জীৱন সুন্দৰ খ্ৰীষ্টীয় জীৱন আছিল। বিশ্বাসত তেওঁলোক সুস্থ সবল আছিল। তেওঁলোক তেওঁলোকৰ বিশ্বাসত মৌলবাদী আছিল, হয়, কিন্তু একে সময়তে তেওঁলোকৰ দুৰ্বল ভাইবিলাকৰ প্ৰতিও বৰ গভীৰ ভাল পোৱা ৰাখিছিল। তাৰ পাছত পৌলে কৈছে যে তেওঁলোকৰ বাবে সৰগত সাঁচি থোৱা আশাৰ ধন আছে। এয়া ভৱিষ্যৎকালৰ আত্মিক সম্পত্তি, আত্মিক আশা। শেষ কালত সৰগত আমি এই পৰম আশা ধন লাভ কৰিব পাৰিম। তাৰ পাছত আকৌ কোৱা হৈছে, তোমালোকৰ মাজত উপস্থিত হোৱা শুভবাৰ্তাৰূপ সত্যতাৰ বাক্য। শুভবাৰ্তা হৈছে অতি সহজ সৰল বাণী। এই বাণী এনে বাণী, যি বাণী শুনি বিশ্বাস কৰাটো ঈশ্বৰে বিচাৰে। এই শুভবাৰ্তা আপুনি কিছুমান সত্য ঘটনাৰ ভিত্তিত বিশ্বাস কৰিব লাগে যে প্ৰভু যীশুখ্ৰীষ্ট কুমাৰী কন্যাৰ গৰ্ভৰ পৰা জন্ম লাভ কৰিছিল। তেওঁ আচৰিত কৰ্ম সাধন কৰিছিল। তেওঁ ঈশ মানৱ আছিল। তেওঁ এখন দুডালি কাঠৰ ওপৰত মৃত্যুবৰণ কৰিছিল, কবৰস্থ হৈছিল আৰু পুনৰ জি উঠিছিল। তেওঁ পুনৰ স্বৰ্গাৰোহিত হৈছে। তেওঁ জগতলৈ 50 দিনীয়া পৰ্বৰ দিনা পবিত্ৰ আত্মা পঠাই দিছে, যেন সেই পবিত্ৰ আত্মাই এই জগতত মণ্ডলী স্থাপন কৰে। তেওঁ আজি ঈশ্বৰৰ সোঁহাতে বহি আছে। তেওঁৰ সেই অৱস্থানে ইয়াকে সূচায় যে তেওঁত আমাৰ যি মুক্তি, সেই মুক্তি সম্পূৰ্ণ হৈছে। তেওঁৰ ওচৰলৈ অহা সকলো মানুহে তেওঁ আমাৰ বাবে প্ৰস্তুত ৰখা বিশ্ৰামত আজি সোমাব লাগে। তেওঁ এতিয়া আমাৰ বাবে প্ৰাৰ্থনা কৰি থকা পৰিচৰ্যাত জড়িত। এদিন তেওঁ পুনৰ এই জগতলৈ ঘূৰি আহিব। এইবোৰেই শুভবাৰ্তাৰ কিছুমান সত্যতা। 5 পদ, তোমালোকৰ কাৰণে সদায় প্ৰাৰ্থনা কৰি আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰিছোঁ। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুখ্ৰীষ্টত থকা যিকোনো ব্যক্তিয়েই পোনপটীয়াকৈ ঈশ্বৰৰ গুৰিত প্ৰাৰ্থনা কৰিব পাৰে। কাৰো যোগেদি প্ৰাৰ্থনা কৰাৰ প্ৰয়োজন আমাৰ নাই। বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱাৰ বাবেই আমি পোনপটীয়াকৈ ঈশ্বৰৰ গুৰিত প্ৰাৰ্থনা কৰিব পাৰোঁ। তোমালোকৰ কাৰণে সদায় প্ৰাৰ্থনা কৰি আছো বুলি পৌলে যিমান লোকৰ কাৰণে প্ৰাৰ্থনা কৰা বুলি কৈছে, সেই লোকসকলৰ এটা তালিকা প্ৰস্তুত কৰি তাৰ লগতে এই কলচীয়া মণ্ডলীৰ লোকসকলকো সন্নিৱিষ্ট কৰিলে তালিকাটো যিমান দীঘল হ'ব, সি আমাৰ সকলোৰে বাবে এটা প্ৰত্যাহ্বান হ'ব। তেওঁলোকৰ কাৰণে তেওঁ সদায় প্ৰাৰ্থনা কৰিছিল। তেওঁলোক তেওঁৰ প্ৰাৰ্থনাৰ তালিকাত আছিল। 6 পদ, যিদিনা তোমালোকে সত্যৰূপে ঈশ্বৰৰ অনুগ্ৰহৰ কথা শুনিলা আৰু জানিলা, সেই দিনাৰে পৰা সেই শুভবাৰ্তা তোমালোকৰ মাজত যেনেকৈ গোটেই জগততো তেনেকৈ উপস্থিত হৈ ফল ধৰি বাঢ়ি আছে। বাইবেলৰ বহু শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীবিলাকৰ প্ৰশ্ন আছিল,
পৌলৰ দিনতে গোটেই জগতখনলৈ শুভবাৰ্তা গৈছিল নে? কিন্তু গোটেই জগত বুলি পৌলে নিশ্চয় তেতিয়াৰো ৰোমীয় সাম্ৰাজ্যৰ কথাকেহে কৈছিল। ৰোমীয় সাম্ৰাজ্যৰো সকলো ঠাইলৈকে শুভবাৰ্তা গৈছিল নে? কথাটো আচলতে এনেকুৱা, সঁচা সকলো ঠাইলৈ শুভবাৰ্তা প্ৰচাৰক বা মিছনেৰী যোৱা নাছিল। আনহে নালাগে আমি আগৰে পৰা কৈ আহিছোঁ যে পৌলে কলচীলৈকো যোৱা নাছিল আৰু ব্যক্তিগতভাৱে তাত শুভবাৰ্তা প্ৰচাৰো কৰা নাছিল। সেইদৰে ৰোমলৈ গৈছিল এগৰাকী বন্দীয়াৰ হিচাপেহে। ৰোমত শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ তেওঁ মুক্ত লোক নাছিল, কিন্তু তাতো মণ্ডলী স্থাপন হৈছিল। কেনেকৈ? কলচী আৰু ৰোমত তেওঁ ব্যক্তিগতভাৱে শুভবাৰ্তা প্ৰচাৰ কৰিব পৰা নগ'লেও কলচী আৰু ৰোমতো মণ্ডলী স্থাপন হৈছিল। কেনেকৈ? পৌল ইফিছত 3 বছৰ কাল আছিল। 2 বছৰ তেওঁ তাত থকা তিৰানা বিদ্যালয়ত শিক্ষকতা কৰিছিল। এবছৰ কাল ঘূৰি ফুৰি ইফিছত থকা ৰোমীয় সাম্ৰাজ্যৰ দেশ বিদেশৰ মানুহৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিছিল। তেওঁলোকৰ কোনোৱে শুভবাৰ্তা বুজি বিশ্বাস কৰি বিভিন্ন ঠাইলৈ যাওঁতে তেওঁলোকেও শুভবাৰ্তা লগতে লৈ গৈছিল। ইফিছৰ মানুহবিলাকেই শুভবাৰ্তা কলচী আৰু ৰোমলৈ নিশ্চয় লৈ গৈছিল আৰু সেই 2 ঠাইত মণ্ডলী পাতিছিল। আৰু সেইকাৰণেই পৌলে ইয়াত কৈছে, তোমালোকৰ মাজত যেনেকৈ অৰ্থাৎ কলচীত যেনেকৈ তেনেকৈ গোটেই জগততো অৰ্থাৎ ৰোম আদি কৰি আন ঠাইতো শুভবাৰ্তা গৈ উপস্থিত হৈছে আৰু সেইদৰে মণ্ডলীৰ সংখ্যাত বাঢ়ি গৈ আছে। শুভবাৰ্তা গৈ উপস্থিত হোৱা মানে পৌলে ইফিছত শুভবাৰ্তা প্ৰচাৰ কৰা যিসকলে শুনি বিশ্বাস কৰিছিল তেওঁলোকে পাছত বেলেগ বেলেগ ঠাইলৈ যাওঁতে সেই শুভবাৰ্তা লৈ গৈছিল আৰু উপস্থিত কৰাইছিল। আমাৰ অসমতো মই কেইবাগৰাকী লোক লগ পাইছোঁ যিসকলে নগাভূমিত চৰকাৰী চাকৰি কৰিবলৈ বা ব্যৱসায় বাণিজ্য চলাবলৈ গৈ তাৰ খ্ৰীষ্টীয় লোকসকলৰ পৰা শুভবাৰ্তা পায়। যেতিয়া তেওঁলোক অসমৰ নিজৰ ঠাইলৈ ঘূৰি গৈছে লগত তেওঁলোকে শুভবাৰ্তা লৈ গৈছে আৰু সেই শুভবাৰ্তা তেওঁলোকেই তাত প্ৰচাৰ কৰিছে। অসমৰ গাঁৱে গাঁৱে ঘূৰি ফুৰোতে অখ্ৰীষ্টীয় 2-এগৰাকী লোক লগ পাইছোঁ যিসকল পঢ়া শুনা কৰিবলৈ বা প্ৰশিক্ষণ আদি ল'বলৈ দক্ষিণ ভাৰতলৈ গৈছে আৰু তাতে শুভবাৰ্তা পাই অসমলৈ ঘূৰি আহি খ্ৰীষ্টীয় বিশ্বাস সাৱটি লৈ শুভবাৰ্তা নিজৰ ঠাইত উপস্থিত কৰাইছে। তেনে অৰ্থতে পৌলে গোটেই জগতৰ কথাটো কৈছে। 7 পদ, সেই সত্যৰূপে অৰ্থাৎ সেই অনুগ্ৰহৰ বিষয়ে তোমালোকে আমাৰ প্ৰিয় সহদাহ ইপাফ্ৰাৰ পৰাই শিকিলা। তেওঁ আমাৰ নিমিত্তে খ্ৰীষ্টৰ বিশ্বাসী পৰিচাৰক। আমি আগতেই কৈ আহিছোঁ যে ইপাফ্ৰা হয় কলচী মণ্ডলীৰ পালক, নহয় এগৰাকী বিশেষ নেতা আছিল। পৌলে তাক আমাৰ প্ৰিয় সহদাহ বুলি কৈছে। কিমান মৰম সনা, কিমান সন্মানিত কথাৰ এয়া ব্যৱহাৰ। শুভবাৰ্তা প্ৰচাৰ কৰা অথবা আন্তৰিকতাৰে মণ্ডলীৰ পৰিচৰ্যা কাম কৰা লোকসকলৰ ক্ষেত্ৰত অৰ্থাৎ সকলো পৰিচৰ্যা কাম কৰা মানুহৰে ক্ষেত্ৰত পৌলে সন্মানিত আৰু অনুগ্ৰহ ভৰা ভাষাৰে উচিত সন্মান যাচিব জানিছিল আৰু উৎসাহ আৰু উদ্দীপনা দিছিল। কিন্তু দুষ্ট আৰু বদমাইছ লোকক তেওঁ সহিব নোৱাৰিছিল আৰু কোনো ধৰণৰ আপোচ তেওঁলোকৰ সৈতে নকৰিছিল। তেওঁ শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ প্ৰথম যাত্ৰা কৰিবৰ বেলিকাই ইলুমাই নামৰ এগৰাকী মায়াবীক চৈতানৰ পুতেক বুলি তৰ্জন গৰ্জনৰ দাবীৰে কিছুকাল অন্ধ হৈ থাকিবলৈ অভিশাপ দি ইলুমায়ক অন্ধ কৰি পেলাইছিল। সেইদৰে আমি আমাৰ প্ৰভু যীশুৰ ক্ষেত্ৰতো দেখোঁ। তেওঁ দুখী আৰু পাপীক বৰ দয়া কৰিছিল। তেওঁলোকক সুন্দৰ দয়া ব্যৱহাৰেৰে মৰম কথাৰে মৰমৰ বান্ধোনৰ ভিতৰলৈ আনিছিল। জাকুবৰ নাদৰ পাৰৰ চমৰীয়া তিৰোতাজনী, হাতে লোটে ধৰা পৰা পাতকী তিৰোতাজনী, স্বকীয় আৰু মানুহৰ ভয়ত নিজৰ গাৰ চামৰা বচাবলৈ আন্ধাৰৰ বুকু ফালি ফালি নিশা প্ৰভুৰ ওচৰলৈ অহা নিকোদিমৰ সৈতে তেওঁ কেনেদৰে ব্যৱহাৰ কৰি আৰু কেনে কথাৰে তেওঁলোকৰ অন্তৰ জয় কৰিছিল সেয়া বৰ মন কৰিবলগীয়া। আৰু প্ৰভু আৰু পৌলৰ মানুহ ধৰাৰ সেই পদ্ধতি
আমি শিকাবৰ প্ৰয়োজন। প্ৰিয় শ্ৰোতা, পৌলৰ ঠাইত যদি মই ইপাফ্ৰাৰ বিষয়ে কিবা লিখিলোহেঁতেন, তেতিয়া লিখিলোহেঁতেন চাগে, মই ঈশ্বৰক ধন্যবাদ জনাওঁ যে ইপাফ্ৰা এদিন মোৰ যোগেদি প্ৰভুলৈ আহিছিল। এইদৰে মোৰ যোগেদি অনেক লোক প্ৰভুলৈ আহি থকা কথাটো দেখা পাই এয়া মোক হিংসাতে মানুহবোৰে কাৰাগাৰত জপাই থৈছে। প্ৰভু আৰু তোমালোকৰ কাৰণে মই কাৰাগাৰত নাগৰ নাকতি ভুগি আছো। মোৰ কাৰণে লঘোণ আৰু প্ৰাৰ্থনাৰে ঈশ্বৰৰ গুৰিত জোৰকৈ খাটিবা, যেন মোৰ সোনকালে মুক্তি হয়, নহ'লে সোনকালে মৰি যাম। এইদৰে প্ৰথমতে নিজৰ ফটা ঢোলকে বজাবলৈ চেষ্টা কৰিলোহেঁতেন, তাৰ পাছত গোটেই প্ৰশংসাখিনি নিজলৈ সামৰি লৈ প্ৰভুৰ নিমিত্তে মস্ত সৈন্য এটা ৰাখি দিলোহেঁতেন আৰু শেষত গৈ আত্মপুতত মৰিলোহেঁতেন। প্ৰিয় শ্ৰোতাবৃন্দ, আপোনালোকৰ কোনোৱে চাগে ভেঁহ ভেঁহকৈ হাঁহিছে না? হহা লাগিছে যদি হাঁহক, কিন্তু অকণ মন কৰি চাবচোন, আপুনি নিজকে হাঁহিছে নেকি? ৮ পদ। আৰু পবিত্ৰ আত্মাৰ গুণত তোমালোকৰ যি প্ৰেম আছে তাক তেওঁৱেই আমাক জনালে। আমি এই পত্ৰখনত পবিত্ৰ আত্মাৰ বিষয়ে জোৰ আৰোপ কৰা শিক্ষা নাপাওঁ যদিও কলচীয়া মণ্ডলীৰ বিশ্বাসকাৰীসকলক পৌলে এই কথাটো অতি স্পষ্টৰূপে জনাই দিছিল যে পবিত্ৰ আত্মাৰ দ্বাৰাই নোহোৱা হ'লে তেওঁলোকে এই প্ৰেম আচৰণ কৰিব নেজানিলেহেঁতেন। পবিত্ৰ আত্মাৰ ফলৰ বিষয়ে পৌলে গালাতিত থকা মণ্ডলীৰ ভাই ভনীসকললৈ লিখা আমি পাওঁ। আজিৰ অধ্যয়ন আমি ইমানতে সামৰো হওক, কিন্তু সামৰণি মৰাৰ আগতে কলচী মণ্ডলীৰ পৰা শিকিবলগীয়া সেই প্ৰয়োজনীয় কথাটো পুনৰ আপোনাক সোঁৱৰাই দিব বিচাৰোঁ, যেন আপুনি আপোনাৰ মণ্ডলীত তাক ব্যৱহাৰত লগাব পাৰিব। যে কলচী মণ্ডলীয়ে তেওঁলোকৰ যি খ্ৰীষ্টীয় বিশ্বাস তাক বৰ গুৰুত্ব সহকাৰে আৰু মৌলবাদীৰ দৰে বজাই ৰাখিছিল, কিন্তু সেই বুলি তেওঁলোকে তোমালোকতকৈ আমি পবিত্ৰ এই মনোভাৱ তেওঁলোকতকৈ দুৰ্বল ভাই ভনীৰ প্ৰতি ৰখা নাছিল, বৰং তেওঁলোকৰ প্ৰতি বৰ গভীৰ প্ৰেমহে ৰাখিছিল। আপোনাৰ মণ্ডলীখন কেনে অৱস্থাত আছে তাক আপুনি নিজেই জানে। কলচী মণ্ডলীখনৰ পৰা কিবা শিকিবলগীয়া আপোনাৰ মণ্ডলীখনৰ আছেনে? প্ৰিয় শ্ৰোতা, ইমানতে সামৰিছোঁ। নমস্কাৰ। যদিও এই পত্ৰখনত আমি পবিত্ৰ আত্মাৰ ওপৰত বিশেষ গুৰুত্ব দি লিখা দেখা নাপাওঁ, কিন্তু পাচনি পৌলে কলচীয়া বিশ্বাসীসকলক স্পষ্ট কৰি দিছে যে পবিত্ৰ আত্মাৰ দ্বাৰা নহ'লে তেওঁলোকে প্ৰদৰ্শন কৰি থকা প্ৰেম প্ৰদৰ্শন কৰিব নোৱাৰিলেহেঁতেন। গালাতিয়া সকললৈ লিখা পত্ৰত পাচনি পৌলে লিখিছিল যে প্ৰেম হৈছে আত্মাৰ ফল। কলচীয়ালৈ লিখা এই পত্ৰখনত তেওঁ পবিত্ৰ আত্মাৰ ফলৰ ওপৰত গুৰুত্ব দি লিখা নাই। তেওঁ খ্ৰীষ্টৰ ব্যক্তিত্বৰ ওপৰত গুৰুত্ব দিহে এই পত্ৰখন লিখিছে, আৰু তেওঁ তেনেদৰে লিখা কথাবোৰৰ মাজেৰে ঈশ্বৰৰ আত্মাই খ্ৰীষ্টৰ বিষয়বস্তুবোৰ লৈ আমাক স্পষ্টকৈ দেখুৱাব। সেইটোৱেই হৈছে পবিত্ৰ আত্মাৰ সকলোতকৈ গুৰুত্বপূৰ্ণ কাম, খ্ৰীষ্টৰ বিষয়ে আমাক ভালদৰে জনোৱা আৰু তাৰ দ্বাৰা খ্ৰীষ্টক গৌৰৱান্বিত কৰা। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক সময় প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তুমি যি সুন্দৰ দিন সুন্দৰ সময় দিলা, আৰু প্ৰভু তোমাৰ যি পবিত্ৰ বাক্য আমি এই সময়তে অধ্যয়ন কৰিব পাৰিলোঁ তাৰ বাবে দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাৰ বাক্যৰ যোগেদি প্ৰভু আজি আমি যি শিকিব পাৰিলোঁ, তুমি আমাৰ প্ৰতিজনৰ হৃদয়ত এই বাক্যই স্পৰ্শ কৰিছে বুলি প্ৰভু আমি বিশ্বাস ৰাখোঁ। আৰু প্ৰভু তুমি প্ৰতিজন দৰ্শকক প্ৰভু তোমাৰ আশীৰ্বাদেৰে তুমি পৰিপূৰ্ণ কৰিবা, আৰু তেওঁলোকৰ জীৱন প্ৰভু সলনি হোৱাত প্ৰভু তুমি সহায় হ'বা, আৰু তেওঁলোকৰ পৰিয়াল সকলোবোৰ তেওঁলোকৰ কৰ্মময় জীৱন আদিত প্ৰভু তোমাৰ আশীৰ্বাদেৰে তুমি পৰিপূৰ্ণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন।
প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 04449081 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।